নমস্কাৰ, মই নীলোৎপল শইকীয়া। আপোনালোক সকলোকে মোৰ নীলোৎপল অসম টিপছ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুত নতুন কেণ্ডিডেটে বহুত আশাৰে বাট চাই আছে, আহিব লাগে, বহুত জোচ দেখুৱাই আছে, অধৈৰ্যও হৈ আছে। আমাৰ অসম কামাণ্ডো বা আছাম কামাণ্ডো নিউ ভেকেঞ্চিৰ ওপৰত এটা ভাল খবৰ আছে যে আমাৰ আছাম কামাণ্ডো ভেকেঞ্চি আহিব আৰু খালী হৈও আছে। যোৱাকালি আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ নগাঁৱত আহিছিল, তাত ময়ো গৈছিলোঁ আৰু বহুখিনি কাম কাজ লৈ আহিছিলে। তাত লগৰ এজনে সুধিলে অসম পুলিচৰ ভেকেঞ্চিৰ কথাৰ সন্দৰ্ভত, বাকী আছাম কামাণ্ডোৰ সন্দৰ্ভতো সুধিলে, কিন্তু অসম পুলিচৰ ক্ষেত্ৰত সেই ল'ৰাজনে বিশেষকৈ গুৰুত্ব দিলে। ভেকেঞ্চি অহা নোহোৱাৰ সন্দৰ্ভত যিখিনি কথা সুধিব লাগিছিল, তো মুখ্যমন্ত্ৰী মহোদয়ে ক'লে হয় অসম পুলিচ আহিবই। কিন্তু এতিয়া মেইন কথাটো হ'ল, মুখ্যমন্ত্ৰী মহোদয়ক তুমি যি হিচাপতে নুসোধা কিয়, তোমাক সেইটো হিচাপতে তেওঁ এটা পজিটিভ ৰিজাল্ট দি থাকিব যেতিয়ালৈকে নটিফিকেশ্যন নোলায়। এতিয়া যদি তুমি অসম কামাণ্ডো পোষ্ট লাগে এইটো হিচাপত যদি সোধা, হয় দি দিম, আছাম কামাণ্ডো আহি যাব, তেনেকৈ ক'ব। যদি তুমি পুলিচৰ কথা সোধা, পুলিচ আহি যাব। যদি তুমি ফৰেষ্টৰ কথা সোধা, ফৰেষ্ট আহি যাব। গতিকে তেনেকুৱা নিচিনা কথা। তেওঁ মুখ্যমন্ত্ৰী মহোদয়ক যি হিচাপতে কথা নুসোধা কিয়, তেওঁ কেতিয়াও মানে নিৰাশা নকৰে বা হতাশাত ভুগিবলৈ তেওঁ কথাবোৰত লৈ নাযায়। তেওঁ এইটোৱে ক'ব, হয় আহিব। যিটোৱে সোধা সেইটোৱে ক'ব, হয় আহিব, দৌৰি থাক, এনেকুৱা ধৰণৰ কথা। কিন্তু এটা কথা সঁচা যে নৱেম্বৰ শেষৰ ফালে আমাৰ অসম চৰকাৰ, অসম পুলিচৰে হওক বা ফৰেষ্ট বিভাগৰে হওক, বহুখিনি বিভাগীয় পোষ্ট আহিব, সেইটো সঁচা নৱেম্বৰ শেষৰ ফালে। কিন্তু এতিয়া মেইন কথাটো হ'ল, মই যিহেতু আছাম কামাণ্ডোৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো বনাইছোঁ, গতিকে আমাৰ আছাম কামাণ্ডোতো পোষ্ট অহাৰ সম্ভাৱনা একেবাৰেই আছে। পোষ্ট আহিব আমাৰ আছাম কামাণ্ডোত। কোনখিনি পোষ্টৰ কথা যদি ক'বলৈ যাওঁ, প্ৰথমতে ক'ব লাগিব মই অসম কামাণ্ডো SIত এইবাৰ প্ৰায় 51টামান পোষ্ট ওলাইছিল, প্ৰায় 7-8জন মানেহে চিলেকশ্যন পালে, বাকীখিনি প্ৰায় 40টা মানে ধৰি থোৱা। গতিকে সেই এতিয়া 40টামান আছাম কামাণ্ডো ABSIৰ বাবে পোষ্ট অহাৰ সম্ভাৱনা আছে। আছাম কামাণ্ডো SIত পোষ্ট অহাৰ সম্ভাৱনা আছে। আৰু যিটো কনষ্টেবল কামাণ্ডো, সেইখিনিতো অহাৰ সম্ভাৱনা ইমানো নথকা নহয়, সেইখিনিতো আহিব। কিন্তু কনষ্টেবল কামাণ্ডোত ইমান মানে ফিক্সকৈ কৈ দিব নোৱাৰোঁ যে আহিবই, কাৰণ ফাৰ্ষ্টে এটা ডাঙৰ ৰিক্ৰুটমেণ্ট পাতি ল'লে 2400 কামাণ্ডো, তাৰপিছত কৰি দিলে 164 বা 150 কামাণ্ডো, এতিয়া যিটো জইনিং হ'ব। তাৰপৰা এতিয়া 3 নম্বৰ বেটছ, এতিয়া নতুনকৈ কনষ্টেবল কামাণ্ডো ওলাই নে নোলাই নাজানো, কিন্তু ডিপাৰ্টমেণ্ট বা এই বিভাগীয় এইখিনি পোষ্ট আছে যেতিয়া, বা ৰিক্ৰুটমেণ্ট যিহেতু আছে যেতিয়া, বা এইখিনি পোষ্ট আছে যেতিয়া, বা ইণ্টাৰভিউসমূহ পাতে যেতিয়া, গতিকে কনষ্টেবল কামাণ্ডোতো পোষ্ট অহাৰ সম্ভাৱনা আছে। গতিকে কামাণ্ডোৰো যথেষ্টখিনি উন্নত কৰি আছে কামাণ্ডোক লৈ, গতিকে পোষ্ট আহি যাব পাৰে, সেইটো ক'ব নোৱাৰে। নৱেম্বৰ শেষৰ ফালেও কনষ্টেবল কামাণ্ডোত ক'ব নোৱাৰে, 1000, 500, 2000 যিয়ে নহওক কিয় উলিয়াইও দিব পাৰে। আৰু মানে কনষ্টেবল কামাণ্ডো ইমান কমকৈ মানে ভেকেঞ্চি আহি থকা কিয় হ'ল মানে গম পোৱাই, ৰিক্ৰুটমেণ্টটোতো পাতেই, তথাপিও মানে পুলিচৰ যিটো AB পোষ্টটো পাৰো কামাণ্ডোত যাব পাৰি, সেইটো এটা অপশ্যন আছে। গতিকে সেইটো কাৰণে মানে কামাণ্ডোত ইমান মানে পোষ্ট উলিয়াই নাথাকে, কিন্তু আহিব যে সেইটো হয়, কিন্তু মানে নহাৰ সম্ভাৱনা কথাখিনি কৈছোঁ। আৰু কাৰণ ABSIত বা পোষ্ট কিহৰ কাৰণে কম আহে সেইটো কথাখিনি কৈছোঁ, কাৰণ আমাৰ আছাম পুলিচৰ ABৰ পৰা কামাণ্ডোত যাব পাৰি, তেনেকুৱা নিচিনা কথা। বাকী ইমানখিনি কথা আছিল। আমাৰ এতিয়া পোষ্ট অহাৰ সম্ভাৱনা আছে, খালি তোমালোকে নৱেম্বৰ শেষৰ ফাললৈ ৱেইট কৰা। আৰু কনষ্টেবল কামাণ্ডোৰ হওক বা কামাণ্ডো SI ABSI হওক, ফিজিকেল প্ৰচেছ একেই, সকলো ছেইম একেই, ফিজিকেল প্ৰচেছটো একেই। খালি কামাণ্ডো SI ABSI যিখিনি পোষ্ট আহিব নৱেম্বৰ শেষৰ ফালে হয়তো আহি যাব, সেইখিনি খালি ৰিটাৰ্ণ হয় 100 মাৰ্কৰ, ৰিটেন টেষ্ট এটা পাতে। আৰু কনষ্টেবল কামাণ্ডো ৰিটেন নাপাতে, অনলি 80 নম্বৰ ফিজিকেল। আৰু ABSI কামাণ্ডো SIটো 80 নম্বৰে ফিজিকেল, সকলো এতিয়া 20 নম্বৰ ভাইভা টেষ্টটো আছে। গতিকে তেনেকুৱা নিচিনা মানে AB যিটো কামাণ্ডো SI, সেইটোত গ্ৰেজুৱেট বা BA পাছ কৰি এপ্লাই কৰিব পাৰি। টোটেল 200 মাৰ্কৰ পৰা ভিত্তি কৰি চিলেকশ্যন হয়, ৰানিং, ফিজিকেল, ৰিটেন, ভাইভা বা সাইকোমেট্ৰিক টেষ্ট। আৰু যিটো কনষ্টেবল কামাণ্ডো অনলি 100 মাৰ্কৰে, 80 নম্বৰ ফিজিকেল, বাকী 20 নম্বৰ সাইকোমেট্ৰিক টেষ্ট। আৰু ছোৱালী হ'লে 60 মাৰ্কৰ, ছোৱালীক চিনাপটো দিয়া নহয়। গতিকে এনেকুৱা নিচিনা কথাই, খালি পোষ্ট আহিব, কিন্তু ডাইৰেক্টলি কৈ নিদিওঁ যে আহিব। কিন্তু কামাণ্ডো SIত অহাৰ সম্ভাৱনা পূৰা আছে, সেইটোত খালি গ্ৰেজুৱেট হ'ব লাগিব, BA পাছ কৰিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰি। খালি তোমালোকে ৱেইট কৰা নৱেম্বৰ শেষৰ ফাললৈ। আৰু ইমানখিনি কথা আছিল, বিশেষ একো নহয়, কাৰণ যোৱাকালি যিটো ভিডিঅ' আপলোড কৰিলোঁ, অসংখ্য কেণ্ডিডেটৰ কমেণ্ট মেছেজ ইমান পোৱা নাই, কিন্তু কমেণ্টে পূৰা ভৰাই দিছে। এনেকুৱা কমেণ্ট মানে মই কামাণ্ডোৰ ওপৰত কেতিয়াও হয়তো পোৱা নাছিলোঁ। মানে মোৰ
চকুত মানে পৰা নাছিল আৰু যদিও আহিছিল নাজানো কিন্তু যোৱাকালি যিটো ভিডিঅ' দিলোঁ CM ছাৰৰ অসম পুলিচৰ সন্দৰ্ভত আমাৰ নগাঁৱত অহাৰ সন্দৰ্ভত যিটো ভিডিঅ' দিলোঁ ইয়াৰ সকলোৱে কয় যে খালি আছাম কামাণ্ডো আছাম কামাণ্ডো আছাম কামাণ্ডো আছাম কামাণ্ডো যদি আছাম কামাণ্ডো সুধিলে হয় তেতিয়া আকৌ কমেণ্টত ভৰি পৰিল হয় আছাম পুলিচ নকলি কিয় আছাম পুলিচ নকলি কিয় গতিকে তেনেকুৱা নিচিনা কথা মানে সকলোৱে সকলো পষ্টৰ বাবেও ৱেইট কৰি আছে কাৰোবাৰ বয়স আছে কামাণ্ডো কাৰোবাৰ বয়স নাই পুলিচ কাৰোবাৰ একেবাৰে বয়স নাই যি ফৰেষ্ট গাৰ্ড 12 পাছ কৰি এপ্লাই কৰিব পাৰি 40 বছৰলৈকে আৰু ড্ৰাইভাৰটো পাৰি ফৰেষ্টত গতিকে বহুত কেণ্ডিডেটে বহুত হিচাপত বহুখিনি পষ্টৰ কাৰণে ৱেইট কৰি আছে খালি এটা মুখ্যমন্ত্ৰী মহোদয়ক তোমালোকে যিটো হিচাপত যি পষ্টৰে কথা নুসুধাকে সকলোকে তেওঁ ক'ব যে আহিব আহিব এইটো সুধিলেও ক'ব আহিব সেইটো সুধিলেও ক'ব আহিব গতিকে কিমান আহে কোনটো বিভাগত পোষ্ট আহে সেইখিনি কথা আমি কেৱল নৱেম্বৰ শেষলৈ গম পাম এতিয়াতো আজি অক্টোবৰ মাহ পাই গ'লহে গতিকে আৰু এটা মাহ ৱেইট কৰা এটা মাহ ধৈৰ্য ধৰা খুব সোনকালে হয়তো ভাল পজিটিভ খবৰ নিশ্চয় পাবা গতিকে ভিডিঅ'টোত ইমানখিনি কথা আছিল এতিয়া ধন্যবাদ